বিগত ৩টা বছৰ মৰিগাঁও জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি ইতিমধ্যে নগাঁৱলৈ বদলি হোৱা জিলা আয়ুক্ত দেৱাশিষ শৰ্মাক বিদায় সম্বৰ্ধনা। বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান চৰ চাপৰিবাসীৰ লগতে মৈৰাবাৰী প্ৰেছ ক্লাবে আয়ুক্তগৰাকীক বিদায় সম্বৰ্ধনা জনায়। প্ৰায় ৩০ শতাধিক লোকে একেলগে সম্বৰ্ধনা জনায় আয়ুক্তগৰাকীক। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনে নোকোৱা। সুদাগন্ধ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এই গীতফাঁকিকে জীৱনৰ মূল মন্ত্ৰ হিচাপে দেৱাশিষ শৰ্মাই নিজকে ৰাইজৰ সেৱাত আত্মনিয়োগ কৰি লাভ কৰে অনাবিল তৃপ্তি। বিভিন্ন সময়ত সাধাৰণ লোকৰ বিপদত থিয় দিয়াৰ লগতে বিভিন্ন সময়ত ব্যতিক্ৰমী কৰ্মৰে প্ৰায় চৰ্চাত থকা মৰিগাঁৱৰ আয়ুক্ত দেৱাশিষ শৰ্মা। এক আৱেগিক পৰিৱেশত আয়ুক্ত দেৱাশিষ শৰ্মাক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে সকলোৱে। মৰিগাঁও জিলাখন অত্যন্ত আপোন আৰু জিলা দিৱসত আপোনালোকে চাগে গম পাইছিলে এটা আমি শ্লোগান দিছিলোঁ, মৰিগাঁও মোৰ সপোন, মৰিগাঁও মোৰ আপোন, আৰু সেই সপোন আৰু আপোন সদায় হৈ থাকিব। আৰু আজিৰ এই দিনটোত মই মৰিগাঁওবাৰী প্ৰতিগৰাকী নাগৰিকক আজি প্ৰেছ ক্লাবত, আজি লাইব্ৰেৰীত তেওঁলোকে ইমান সুন্দৰকৈ এই গৰমত ইমানখিনি মানুহ একত্ৰিত হৈ যিখিনি সন্মান আজি আমাক যাচিলে, মই উদ্যোক্তাসকলক মই আন্তৰিক আহ্বান জনাইছোঁ যে এই মৰম বা এই সাদৰ যোনখিনি তেওঁ আমাক দিছিলে, নতুন ডিচিগৰাকীকো যাতে দিয়ক। অত্যন্ত এগৰাকী সন্মানৰ হিচাপে ওচৰতে অনামিকা তিৱাৰী বাইদেউ। আৰু মোৰ দৃঢ় বিশ্বাস যে আজি আমি য'ত কিঞ্চিত যিখিনি কাম কৰিছিলোঁ সেইখিনি তেওঁ আগবঢ়াই লৈ যাব। আজি মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে সেই সহায় যোনখিনি আপোনালোকে যোগান কৰিছিলে সেইখিনি আপোনালোকে আৰু শেষত মই এষাৰ কথাই ক'ম, মোৰ আন্তৰিক ধন্যবাদ এটা অত্যন্ত সৰু এটা শব্দ। আজি যিখিনি মই মৈৰাবাৰী লাহৰীঘাট এই অঞ্চলৰ ৰাইজৰ পৰা, আমাৰ চৰ অঞ্চলৰ ৰাইজৰ পৰা, ভিতৰুৱা এখন গাঁৱৰ মানুহ আজি ৰাতিপুৱা চৰ অঞ্চলৰ মানুহ আহি পেলাই এজন ব্যক্তিৰ মোৰ হাতখন ধৰি খুব কান্দিছে। তেওঁ কৈছে তেওঁ আজিলৈকে কিন্তু ডি চি অফিচলৈ কেতিয়াও অহা নাছিলে, তেওঁ কোনো কাম লৈ অহা নাই। যিখিনি মৰম মই পাইছোঁ মোৰ চাকৰি জীৱনত এনেকুৱা মৰম মই আৰু কেতিয়াও পোৱা নাই। সেইখিনি সদায় মনত থাকিব। আৰু কিবা মোৰ চাকৰি, মোৰ দায়িত্ব পালন কৰাৰ অৱস্থাত যদি কিবা মোৰ ভুল ত্ৰুটি থাকি গৈছিলে আৰু কিবা কাৰণবশতঃ যদি মই কাৰোবাক দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত মই অকণমান কিবাকৈ টানকৈ ক'বলগীয়া হৈছিলে, আপোনালোকে নিজ গুণে মৰিখন কৰিব মই আশা ৰাখিছোঁ। আৰু পুনৰবাৰ এইষাৰ কথাই মই ক'ম যে আপোনালোকক ওচৰলৈ মই এজন সেৱক হিচাপে আহিছিলোঁ। মই দাঁতি কাষৰীয়া নগাঁৱতে আছোঁ, আমি লগ পাই থাকিম। আজি যিখিনি আমাৰ নাগৰিক আহিছিলে তাৰে ভিতৰত প্ৰায় আধা যি নাগৰিক তেওঁলোক আমাৰ নগাঁও জিলা। সেইকাৰণে মই জিলাৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকলৈ মই গৈ থাকোঁ, মই সকলোকে লগ পাই থাকিম। আৰু পুনৰবাৰ মই যোনষাৰ কথা মই কৈছিলোঁ যে আমি বিদায় বুলি নকওঁ, আমি আকৌ এবাৰ লগ পাম বুলি ক'ম। আকৌ লগ নোপোৱালৈকে মই আপোনালোকৰ পৰা এতিয়া বিদায় মাগিছোঁ, কিন্তু আমি লগ পাই থাকিম। মৈৰাবাৰীৰ পৰা নুৰুল হুদা ৰিপৰ্ট, মাই নিউজ এনি। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।